মই আপোনাৰ ভাৰত চৰকাৰক এইটোৱে আহ্বান জনাব বিচাৰোঁ যে আমাৰ এই যিখন ৰাষ্ট্ৰীয় পতাকা ভাৰতৰ প্ৰতিজন জনগণৰ সন্মান, স্বাভিমান, মৰম, আশা 24টা সন্মান জড়িত হৈ আছে ইয়াতে। প্ৰত্যেকজন শ্বহীদৰ সন্মান জড়িত হৈ আছে। গতিকেলৈ এই ৰাষ্ট্ৰীয় পতাকা ৰাষ্ট্ৰীয় পৰ্যায়ত থকাটো মই বিচাৰোঁ আৰু সেই বিষয়ত মই আবেদন কৰিছোঁ ৰাষ্ট্ৰপতি মহোদয়ক জনাইছোঁ দেশবাসী হৈ অসম তথা ভাৰতবাসীৰ অনুৰোধ ইয়াৰ ওপৰত বিচাৰ চলিব লাগে। অতি শীঘ্ৰে বন্ধ হ'ব লাগে, মাৰ্কেটত আহিব নালাগে আৰু কেনেকৈ ৰাইজে পাব সেইটো বিচাৰ মৰ্মে চলিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত মোৰ কথা পতাৰ ইচ্ছা আছে, এই বিষয়ে আলোচনা কৰাৰ ৰাইজৰ হৈ প্ৰতিশ্ৰুতি দিছোঁ আৰু ইয়াৰ বিক্ৰী অতি সোনকালে বন্ধ হ'ব লাগে। মই আপোনাৰ মোৰ প্ৰথম কাৰ্যসূচী ধেমাজিত আৰম্ভ হৈছে আৰু ইয়াৰ তৃতীয় কাৰ্যসূচী শিৱসাগৰ আৰু নেক্সট পৰৱৰ্তী কাৰ্যসূচী ক'ত হ'ব মই চলাই যাম, অবিৰত চলি যাব মোৰ এই সংগ্ৰাম অসম তথা ভাৰতত চলিব। যিদিন বন্ধ নহয় মোৰ এই প্ৰতিবাদ চলি থাকিব। বিপ্লৱী সংগ্ৰাম। জয় হিন্দ, জয় আই অসম, ভাৰত মাতা কি জয়।